নগাঁৱৰ জাজৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰজু আল মিৰ্জা নৱাজে। জাতীয় বিদ্যালয়ৰ জাজৰিয়ে কঢ়িয়াই আনিছে সুনাম। 100% ফলাফলেৰে এইবাৰ জাতীয় বিদ্যালয়ৰ জাজৰিৰ পৰা উত্তীৰ্ণ হৈছে শিক্ষাৰ্থী। এইখন বিদ্যালয়ত পঢ়া সকলো শিক্ষাৰ্থীয়ে এইবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল আৰজু আল মিৰ্জা নৱাজ। জাতীয় বিদ্যালয়ৰ জাজৰিৰ ছাত্ৰীয়ে কঢ়িয়াই আনিছে সুনাম। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু তাৰ মাজতে নগাঁৱৰ জাজৰি আমলাপতিৰ এগৰাকী ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনি উৎফুল্লিত কৰিছে অঞ্চলবাসী। জাতীয় বিদ্যালয়ৰ জাজৰিত শিক্ষা অৰ্জন কৰা আৰজু আল মিৰ্জা নৱাজে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লৈ ডিষ্টিংশ্যন সহ ভাল ফলাফলত উত্তীৰ্ণ হয়। অশেষ কষ্ট আৰু সাধনাত মানুহে সকলো কৰিব পাৰে তাৰে এক প্ৰমাণ দেখুৱাই দিলে নৱাজে। মাক দেউতাকৰ মুখত হাঁহি বিৰিঙাইছে নৱাজে। নৱাজৰ পিতৃ ৰায়হান শ্বাহ নৱাজ আৰু মাতৃ মীৰা বেগমৰ অশেষ কষ্ট আৰু বিদ্যালয় শিক্ষাগুৰুসকলৰ চেষ্টাৰ ফলত আজি আৰজু আল মিৰ্জা নৱাজে ভাল ফলাফলত উত্তীৰ্ণ হয়। মাক দেউতাক আৰু শিক্ষাগুৰুসকলক কৃতজ্ঞতা জনাই দুৱা আশীৰ্বাদ বিচাৰিছে আৰজু আল মিৰ্জা নৱাজে। ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰে তাৰে কামনা কৰে। উন্নতমানৰ শিক্ষানুষ্ঠান জাতীয় বিদ্যালয়ৰ জাজৰি বিশেষ সুবিধাপূৰ্ণ কৃতি শিক্ষকৰ পাঠদান দি ছাত্ৰ ছাত্ৰীক মেধাৱী কৰি তুলিছে। আপুনিও আপোনাৰ সন্তানটিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলৰ দ্বাৰা উত্তীৰ্ণ হোৱাটো বিচাৰে নেকি? আপুনিও আপোনাৰ সন্তানটিক অতি উন্নতমানৰ শিক্ষাদান দিবলৈ লৈ আহক জাতীয় বিদ্যালয় জাজৰিলৈ। বিশেষ সুবিধাপূৰ্ণ এখন বিদ্যালয় য'ৰ পৰা বছৰে বছৰে ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। জাজৰিৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট। মোৰ নাম আৰজু আল মিৰ্জা নৱাজ আৰু মই জাতীয় বিদ্যালয় জাজৰিৰ পৰা এইবাৰ HSLC এক্সামিনেশ্যনত আটাইকেইটা ছাবজেক্টত লেটাৰসহ ডিষ্টিংশ্যনসহ পাছ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ বাবে মই মোৰ গোটেই স্কুলক, গোটেই শিক্ষক শিক্ষয়িত্ৰীসকলক, মোৰ পৰিয়ালৰ মানুহক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যিমান সহায় কৰিলে মোক তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ মা দেউতা বৰ্তা বৰমা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ বৰ্তা বৰমাই মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে আৰু তেওঁলোকে মোক সকলো সুবিধা দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ইয়াকে ক'ব বিচাৰোঁ আৰু উঠি অহা জেনেৰেশ্যনটোৰ কাৰণে যে তেওঁলোকেও পৰীক্ষাত কেৱল মেইন বুকখন পঢ়ক আৰু মেইন বুকত ধ্যান দিয়ক। আৰু এইদৰে পঢ়িলে তেওঁলোকেও এইদৰে নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। মই তেওঁলোকক এইটোৱে এডভাইচ দিব খুজিছোঁ। আৰু মই আৰু এক্সপেক্ট কৰিছিলোঁ, কিন্তু সেইমতে হোৱা নাই যদিও মই যিমানখিনি পাইছোঁ তাতে হেপ্পী হৈছোঁ। আৰু মই মেথমেটিক্সত অলপ আশা কৰিছিলোঁ নাম্বাৰ, বাট এইবাৰ পেপাৰখনটো বহুত কণ্ট্ৰভাৰ্চি হৈছে, সেইকাৰণে অলপ কম নম্বৰ লাভ কৰিলোঁ। বাকী যিমানখিনি আছে মই তাতে সুখী। ধন্যবাদ। ইকৰাম জামালুদ্দিন আহমেদ, আৰজু আল মিৰ্জা নৱাজৰ বৰদেউতাক। তাই এইবাৰ মেট্ৰিক পৰীক্ষাত 6টা বিষয়ত লেটাৰসহ ডিষ্টিংশ্যন মাৰ্ক পাই পাছ কৰিছে। মই সুখী হৈছোঁ, কিন্তু আমি আৰু অলপ আশা কৰিছিলোঁ, কিন্তু অংকৰ পেপাৰখনে অলপ অসুবিধা দিয়াৰ কাৰণে তাই অলপ মানে আমি আশা কৰাৰ পৰা অলপ বঞ্চিত হ'বলগীয়া হ'লোঁ। আমি যথেষ্ট তাইক উদগনি দিছিলোঁ আৰু আমাৰ উদগনিৰ ফলতে আমি এইখিনি পাইছোঁ বুলি আমি আশা কৰিছোঁ। গতিকে আমি বহুত সুখী, যদিও আমি ভবামতে হোৱা নাই, তথাপিও যিখিনি আমি পাইছোঁ সেইখিনিত আমি যথেষ্ট সুখী হৈছোঁ। আৰু আমি তাইক আদৰিছোঁ আৰু আমি তাইৰ ভৱিষ্যতটো আৰু উজ্জ্বল হ'বৰ কাৰণে আমি আশা ৰাখিছোঁ আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু এনেধৰণে যাতে অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও পৰীক্ষাত ভাল ধৰণে উত্তীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকললৈ আহ্বান